নগাঁৱৰ ৰূপৈহাটৰ ঘেহুৱা চলচলিত উত্তপ্ত পৰিস্থিতি। নগাঁৱৰ চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীক দলবদ্ধ আক্ৰমণ। আক্ৰমণত আহত ৩জন কৰ্মচাৰী। বিদ্যুৎ বিভাগৰ দলে লৈ যোৱা AS21E1499 নম্বৰৰ বাহন এখনো ক্ষতিগ্ৰস্ত হৈছে। আক্ৰমণত আহত চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ সহকাৰী পৰিচালক কৌশিক ভূঞা, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বাহাৰুল ইছলাম আৰু দীপজ্যোতি বৰা। বিদ্যুৎ বিভাগৰ দলটোৰ অভিযোগ, বাইপাছ কৰি অচল মিটাৰ লোৱা ঘেহুৱা চলচলিৰ শহীদুল ইছলামৰ ঘৰত অভিযান চলাবলৈ যাওঁতেই এই আক্ৰমণ চলিল। আমি SDO ছাৰে মোক এটা স্মাৰ্ট মিটাৰ বাইপাছৰ ইনফৰমেশ্যন দিলে আৰু সেই স্মাৰ্ট মিটাৰ বাইপাছটো আমাক ধৰিবলৈ বুলি পঠালে। তো মই আৰু মোৰ লগৰ 3জন আমাৰ 4টা টিম লৈ পিনে আমি গ'লোঁ। গৈ পিনে তাত গৈ দেখিলোঁ যে মানুহজনে স্মাৰ্ট মিটাৰ যোনডাল মেইনডাল আহে তাৰ পৰা মাজতে কাটি পিনে টেপিং কৰি দোকান চলাই আছিলে। তো আমি সেইটো ধৰি পিনে তেওঁৰ মেইনডাল চিজ কৰি তেওঁক চিজাৰ লিষ্ট দি তেওঁক ক'লোঁ যে সোমবাৰে অফিচত যাব, যিটো ফাইন বনিব ফাইনটো দি পিনে আপুনি লগাই ল'ব পাৰিব আৰু এইটো নকৰিব। তাৰপিছত সেইটো কৰি আমি ওলাই আহোঁতে লেডি এগৰাকী আহিলে। তেওঁ আহি পিনে ক'লে যে আপুনি আমাৰ লাইনটো কাটি দিলে ভুলতে এনেকৈ তেনেকৈ। তো তেওঁ অলপ হাল্লা কৰা দেখি আমি গ'লোঁ যে কাৰ লাইন কাটিলে, ভুলতে কটা যাবও পাৰে। তো গৈ পিনে দেখিলোঁ যে তেওঁৰ লাইনটো ঠিকে আছে, কাৰো লাইন একো বেলেগকৈ কটা নাই। তাৰপিছত মই সেইটো তেওঁ লাইনটো চাবলৈ যাওঁতে এটা ইলিগেল কানেকশ্যন এটা দেখা পালোঁ, য'ত বজাৰত পূৰা মিটাৰ এটা লগাই থৈ দিছে। তেওঁৰ প্ৰপাৰ কনজিউমাৰ নাম্বাৰ নাই, প্ৰপাৰ মিটাৰ নাই। তাৰপিছত মই সেই ঘৰৰ অ'নাৰগৰাকীক ক'লোঁ যে আপোনাৰ লাইনডাল আমি চিজ কৰিম, আপুনি সেই চিজাৰ লিষ্টত চাইন মাৰিব আৰু কাগজখন লৈ পিনে অফিচ যাব, ফাইনটো দিব আৰু প্ৰপাৰ কনজিউমাৰ বনাই ল'ব, তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰিব। সেইটো কৰি থাকোঁতে মই মানুহগৰাকীৰ লগত কথা পাতি থাকোঁতে বাহিৰত হাল্লা হোৱা দেখিলোঁ। তো আহি পিনে মই চালোঁহি যে আমাৰ মোৰ লগত যোনকেইজন গৈছিলে তেওঁলোকৰ ওপৰত তাৰে মানুহকেইজন মানে ঠেলা হেঁচা কৰি আছে, আক্ৰমণ কৰি আছে। অঁ, সেইটো ঘেহুৱা চলচলি আছিলে। হয়, ৰূপহী থানা অধীনত। এনেইতো মাৰপিট কৰি আছিলে আপোনাৰ 4-5জনমান মানুহ, কিন্তু ওচৰত আপোনাৰ কমচে কম 10-12জনমান মানুহ ৰখি আছিলে। তেওঁলোকে চাই আছে মানে, কিন্তু তাৰ স্থানীয় লোক হ'ব পাৰে, মই ভালকৈ চিনি নাপাওঁ, গাঁৱৰ লোকো হ'ব পাৰে। তাৰপিছত মই সেইটো ৰখাব যাওঁতে তাৰে এজন মানুহে মোক ইয়াতে পাঞ্চ কৰিলে। তো মই অলপ ইয়াত দুখ পালোঁ। এনেই আহত হৈছে আপোনাৰ 3জন মানুহ। মই হৈছোঁ কৌশিক ভূঞা, আৰু এজন হৈছে দীপজ্যোতি বৰা, আৰু এজন হৈছে বাহাৰুল। মই চামগুৰি চাব ডিভিজনৰ SMR হিচাপে আছোঁ, আৰু বাকী এজন আছে আমাৰ ৰূপহী কণ্ট্ৰল ৰুমৰ আউটচ'ৰ্চ হয়। বাকী দুজন ইয়াতে আছে, আপোনাৰ ইয়াতে আছে, মোৰ লগতে আছে। তেওঁলোক লাঠি তেওঁলোকে হাতেৰে ঘোচা মাৰিছে, লাঠ মাৰিছে। আক্ৰমণটো 2জন মানে কৰিছিলে, 2-3জন মানে আছিলে মানে। নামকেইটা মই নাজানো, মই গম নাপাওঁ নামকেইটা। ইফালে স্থানীয় লোকৰ অভিযোগ, মাহে নিয়মীয়াকৈ বিদ্যুৎ বিল পৰিশোধ কৰাৰ পাছতো কোনো জাননী নিদিয়াকৈ উৎকট গৰমৰ দিনটোত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল দলটো, যাৰ বাবে উত্তেজিত হৈ পৰিল ৰাইজ। তার কাটিছে, খুঁটাপা তার কাটিছে। এইটো বিদু ছাৰ আহিছিল নেকি, SDO আহিছিল। পিছত সাৰা মানুহ, গৰীব দুখীয়া মানুহ যিমান মানুহ আছে তাৰ খুঁটাত উঠি উঠি তাৰ কাটি দিছে, কাটি লাগছে। আপোনালোকৰ লাইনৰ বিল ক্লিয়াৰ? আমাৰো ক্লিয়াৰ। ক্লিয়াৰ থকাৰ পিছতো তেওঁ কাটিছে। আমি কৈছোঁ যে সৰু সৰু অকণমানি ল'ৰা ছোৱালী গৰমত এইবিলাক ল'ৰা ছোৱালী ছাৰ হেৰি হ'ব, কেঁচুৱাবিলাক মৰিব, এনেই বেমাৰী জ্বৰ, এইবিলাক কিয় লাইন কাটিছে? ক্লিয়াৰ আছে, ক্লিয়াৰ আছে। সিহঁতে একো কোৱা নাই কি কাৰণত লাইনটো কাটি? নাই, একো কোৱা নাই সিহঁতে। আৰু লাইনমেন দুটা লগত লৈ আহিছে, সেই দুটাই তৰ্ক কৰিছে, তৰ্কাতৰ্কি কৰিছে, আকৌ বিদু কৰিছে। সিহঁতে নাই, একোৱে কোৱা নাই। সিহঁতে চোৰৰ নিচিনা, ডাকাইতৰ নিচিনা আহি কাটি দিছে। চবৰে তাৰ কাটিছে, আমাৰ গাঁৱৰ চবৰে কাটিছে। কিমান মানুহৰ ঘৰৰ? 8-10 ঘৰৰ মানুহমান কাটিছে। জেগাখনৰ নাম কি? জেগা ঘেহুৱা চলচলি, পোষ্ট অফিচ। নগাঁৱৰ পৰা বিভূতি বা ৰিপৰ্ট, জননী লাইভ।